নমস্কাৰ, এইজন আমাৰ ফাৰ্ষ্ট বেচ প্ৰি মেডিকেল 2023-ৰ আছাম ডিফেন্স একাডেমি। খুব ধুনীয়াকৈ তেওঁ লিখিছে, বহুত বেছি ধন্যবাদ। কাৰণ মনত ৰখাটো বহুত বেছি এটা টান কাম। বহুতে নিজৰ যিটো কৃতজ্ঞতা সেইটো স্বীকাৰ কৰিব নিবিচাৰে। মই যদি কাৰোবাৰ পৰা অকণমান সহায় পাইছোঁ মোৰ জীৱনৰ সফলতাৰ ক্ষেত্ৰত, সেই কথাটো যদি মই মনত ৰাখোঁ, সেইটো এটা মোৰ কাৰণে বহু বেছি ডাঙৰ কথা। আৰু মোৰ জীৱনত কোনে কোনে সহায় কৰিছিলে, কোনে কোনে কি কৰিছিলে, সেই কথাখিনি মোৰ আজিও মনত আছে, বা মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মোৰ মনত থাকিব। সেইটো কাৰণে যদি তোমাক কোনোবাই কিবা এটা সহায় কৰিছে, সেই সহায় কৰা ব্যক্তিজনক কৃতজ্ঞতা স্বীকাৰ কৰাটো তোমাৰ কাৰণে এটা ডাঙৰ কথা। আৰু যদি তুমি কৃতজ্ঞতা স্বীকাৰ কৰিব পৰা নাই, কোনোবাই যদি তোমাক সহায় কৰিছে, তেন্তে তুমি জীৱনত বহু যিখিনি কৰিব লগা আছে সেইখিনি হয়তো কৰিব নোৱাৰিব পাৰা। সেইটো কাৰণে যদি তোমাৰ জীৱনত কোনোবাই অকণমান হ'লেও সহায় কৰিছে, তোমাৰ জীৱনত সফলতাত অকণমান হ'লেও অৰিহণা যোগাইছে, তেওঁৰ কৃতজ্ঞতা স্বীকাৰ কৰিবা। ধন্যবাদ এনেকৈ লিখাৰ কাৰণে। আৰু মই আশা কৰিছোঁ তুমি আৰু আগুৱাই যোৱা, জীৱনৰ যিখিনি সপোন তুমি পুহি ৰাখিছা, সকলো সপোন তোমাৰ পূৰ্ণতাই পাওক, সেইটোৱে মই আশা কৰিছোঁ, সেইটোৱে মই কামনা কৰিছোঁ। ধন্যবাদ।